হেল্ল' 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 কোনে কৈছে? মই কৈছো তোমাৰ সেই অসীমত হেৰাই যোৱা পখিলাজনী। চিনি পালো। কোৱা, কেনে আছা? কুশলে আছা নিশ্চয়? ভালেই। তোমাৰ বহুত ভাল চাগে ন? নতুন খবৰ শুনিবলৈ পাইছো। গুৱাহাটীত আহিছিলা ন? কাৰোবাৰ লগত? কাৰোবাৰ সৈতে তোমাৰ ফটো এখন দেখিলো। হ'ব হ'ব, আৰু নক'বা। যি কি নহওক, মই ভালে আছো দিয়া। তোমাৰ খবৰ কোৱাচোন। তোমাৰ বিয়া পাইছেহি নেকি? তাকে খবৰ দিবলৈ ফোন কৰিলো। কিন্তু তাৰ আগতে তোমাক কথা এটা কওঁ। তুমি মোক আজি শেষবাৰৰ কাৰণে এটা আবৃত্তি শুনোৱা না। নাই নাই, এতিয়া মোৰ আৰু কবিতা গোৱাৰ ইচ্ছা নাই। আৰু তুমি মোৰ লগত থাকোঁতেই কবিতা লিখিছিলো আৰু আবৃত্তি কৰিছিলো। এতিয়া আৰু নহ'ব। প্লিজ, শেষবাৰৰ কাৰণে শুনোৱা। আৰু তোমাৰ জীৱনত কেতিয়াও এনেকৈ আমনি নকৰো। না না, নহ'ব। মই এতিয়া সকলো পাহৰিলো। প্লিজ, মোক আৰু নক'বা। মই এতিয়া সেইবোৰ ভাল নাপাওঁ। সিদিনা তোমাৰ ইউটিউবত প্ৰকাশ পোৱা কবিতাটো শুনিলো জানা, বহুতবাৰ। ৰূপান্তৰ মাথো তোমাৰ বাবে। প্লিজ, সেইটো একেলগে এবাৰ আবৃত্তি কৰোঁ আহা না। মই আবৃত্তি কৰিছো, একেলগে আহা না। সিদিনা মনত চাগে পৰিব তোমাৰ, খিৰিকীৰ কাষত বতাহ লৈ পাৰ কৰিছিলো দিনবোৰ। মোৰ বিয়া ঠিক হৈছে জানা তলৈ। হয় নেকি? পিছে দৰাজন ক'ৰ? মোৰ একেখন জিলাৰে, মা দেউতাৰ পচন্দৰ অসম আৰক্ষীত কৰে। ভালেই হ'ল দিয়া। সুখী জীৱনৰ সফল কামনা কৰিলো। হেল্ল' হেল্ল' স্মিতা, হেল্ল'। বিষাদ বেদনাই বুকুতে খুলিয়াই জীৱনে কান্দিছে হাই পাই হেৰুৱাই। দুখে আৱৰিছে আহি আশাৰ সমাধি বিচাৰি। দুচকুৰে চকুৰে মনকে বুজে। ভালকৈ থাকিবা। মোৰ লগত কটোৱা সময়ৰ ছবিখন মুচি পেলাবা। মই ৰূপান্তৰ হলো তোমাৰ বাবে।